নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। যিহেতু আপোনালোকৰ এপ্ৰিল মাহত আহিবলৈ গৈ আছে শেষৰ পিনে, আৰু যিহেতু আপোনালোকে ইতিমধ্যে গমেই পাইছে যে আপোনালোকৰ CM ছাৰে ঘোষণা কৰিছে ফিজিকেল কেতিয়া অনুষ্ঠিত হ'ব। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক ফিজিকেলৰ বিষয়ে ভালদৰে জনাবলৈ চেষ্টা কৰিম আৰু অসম পুলিচৰ কিছুমান আপডেট দিবলৈ চেষ্টা কৰিম। যিহেতু মই আপোনালোকক আগতেও কৈছিলোঁ যে আপোনালোকৰ এপ্ৰিলৰ শেষতহে আপোনালোকৰ ফিজিকেল অনুষ্ঠিত হ'ব বা ইলেকশ্যনৰ পিছতহে অনুষ্ঠিত হ'ব। মই আগৰ ভিডিঅ' বহুকেইটাতে কৈছিলোঁ, বহুতেই মোক বহুত কথা কৈছিল। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক গোটেই কথাখিনি ভালদৰে বিতংকৈ জনাবলৈ চেষ্টা কৰিম। মোৰ চেনেলটোত যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, প্ৰথম কথা, কোনো এটা ইনফৰ্মেশ্যন নোপোৱাকৈ আমি ভিডিঅ' নবনাওঁ। হয়তো অকণমান হ'লেও ইনফৰ্মেশ্যন পোৱাৰ পিছতহে আপোনালোকৰ মাজত ভিডিঅ'টো এৰি দিওঁ। কাৰণ যিহেতু ময়ো এজন কেণ্ডিডেট, আপোনালোকো এজন কেণ্ডিডেট। যেনেকৈ আপোনালোকে অপেক্ষা কৰি আছে অসম পুলিচৰ ফিজিকেললৈকে, সেনেকৈ ময়ো অপেক্ষা কৰি আছোঁ অসম পুলিচৰ ফিজিকেললৈকে। মই আপোনালোকক এনে কোৱা নাই যে আপোনালোকৰ ইলেকশ্যনৰ পিছতে ফিজিকেল হোৱাৰ সম্ভাৱনা আছে। যিহেতু মই হয়তো অকণমান হ'লেও ইনফৰ্মেশ্যন পাইছিলোঁ আৰু সেই ইনফৰ্মেশ্যনখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিছিলোঁ। বহুতে বহুত ধৰণৰ গালি পাৰিছিল আৰু বহুতে বহুত কথা কৈছিল যে CM কিবা কাৰণে বহুত কথা কৈছিল। এতিয়া আপোনালোকে নিজেই ভালদৰে গম পালে যে আপোনালোকৰ ফিজিকেলটো মে' মাহতহে অনুষ্ঠিত হ'ব। এপ্ৰিল মাহত কি হ'ব মই আপোনালোকক সেইটোও জনাই আছোঁ। চাওক বন্ধুসকল, আজিৰ পৰা প্ৰায় কেইদিনমান আগতে CM ছাৰে ঘোষণা কৰিছে যে আপোনালোকৰ মে' মাহৰ ফিজিকেল অনুষ্ঠিত হ'ব। আৰু যিহেতু প্ৰায় আপোনালোকে 3 মাহ ধৰি ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে, যদি আপোনালোকে ৰানিঙত ভালদৰে ইমপ্ৰুভ কৰা নাছিল, ৰানিংটো এতিয়া আপোনালোকে ভালদৰে ইমপ্ৰুভ কৰিব পাৰিব বা আপোনালোকে পাৰিছে ইতিমধ্যে। কিছুমানে লং জাম্পত ইমপ্ৰুভ কৰিব পৰা নাছিল, ইতিমধ্যে আপোনালোকে লং জাম্পত ইমপ্ৰুভ কৰিব পাৰিছে। এতিয়া মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনালোকে কিটো বস্তুত ভালদৰে ফ'কাছ কৰিব লাগিব। যিহেতু আপোনালোকে ৰানিঙৰ কাৰণে বহুত বেছি টাইম পাব আৰু আপোনালোকে ইতিমধ্যে ভালদৰে ৰানিং প্ৰচেছ বা আপোনালোকে ইমপ্ৰুভ কৰিছে ৰানিংটো, যিহেতু টাইম পাইছে। চাওক বন্ধুসকল, প্ৰথম কথা, এইটো কথা আপোনালোকক কোনেও হয়তো নক'বও পাৰে। প্ৰথম কথা, যিহেতু মই আজিলৈকে ছাকচেছ হ'ব পৰা নাই, কিন্তু ময়ো সেই বিষয়টো এতিয়াহে ভালদৰে বুজি পাইছোঁ। প্ৰথম কথা, আপোনালোকে ৰিটেন এক্সামটো আপোনালোকে বা আমি কি চাব লাগিব? ৰিটেন এক্সামটো আপোনালোকে বা আমি চাব লাগিব 9, 8ৰ বিষয়সমূহ। তাত ভালদৰে উল্লেখ আছে নটিফিকেশ্যনত যে আমি কি চাব লাগিব। 9 আৰু 8ৰ বা 10ৰ ষ্টেণ্ডাৰ্ড লেভেলৰ আমি সেই বিষয়সমূহ ভালদৰে চাব লাগিব। সেই বিষয়সমূহৰ পৰাই আমাৰ এই আহিবলগীয়া অসম পুলিচৰ ৰিটেন এক্সামত তাৰ পৰাই কুৱেশ্যনসমূহ আহিব। যদি আমি সেইকেইখন কিতাপ ভালদৰে চাওঁ তেতিয়াহ'লে আমি গোটেইখিনি মাৰ্কে উঠাব পাৰিম। যিহেতু আমি ইমান ডাঙৰকৈ বহলকৈ চাব লগা নাই, আমি সেইখিনি চালে আমি এটা ভাল মাৰ্ক আনিবলৈ বা সক্ষম হ'ম। আপোনালোকে এবাৰ ভাবি চাওক, যিটো বস্তু নটিফিকেশ্যনত লিখা আছে সেইটো যদি চাওঁ আমি সেইটো চালে আমাৰ কোনো ধৰণৰ হানি নহয় বা আমাৰ লছ নহয়। আমি যিখিনি বস্তু নটিফিকেশ্যনত উল্লেখ আছে সেইখিনি যদি আমি ফ'ল' কৰোঁ তেতিয়াহ'লে আমি চাকৰিটো ল'বলৈ সক্ষম হ'ম। আপোনালোকে এটা কথা লক্ষ্য কৰিব, আপোনালোকৰ ওচৰে পাছৰে যিসমূহ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে তেওঁলোকক আপোনালোকে এবাৰ সুধি চাওক যে তেওঁলোকে কি চাইছিল। 8, 9, 10ৰ কিতাপসমূহ তেওঁলোকে চাইছিল নেকি, পঢ়িছিল নেকি? ভালদৰে সুধি লওক। তেওঁলোকে সেইটো কথা আপোনালোকক ভালদৰে বুজাব পাৰিব, যিহেতু তেওঁলোকে ইতিমধ্যে চাকৰি পাইছে। মই আপোনালোকক জনাইছোঁ, যিহেতু টাইম পাইছে। ফিজিকেল আপোনালোকে, আমাৰ অসমত এনেকুৱা ল'ৰা ছোৱালী আছে, আমাৰ অসমৰ ল'ৰা ছোৱালী ফিজিকেলত বহুত ভাল, বহুততকৈ বহুত ভাল আমাৰ অসমৰ ল'ৰা ছোৱালী ফিজিকেলত। কাৰণ আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে ফিজিকেলত বহুত বেছি কষ্ট কৰিব পাৰে, ফিজিকেলত বহুত ভাল। মই সেইটো কথা নকওঁ। আপোনালোকে ৰিটেন এক্সামৰ কাৰণে নটিফিকেশ্যনত যি উল্লেখ আছে সেইসমূহ আপোনালোকে চাবলৈ চেষ্টা কৰক। আৰু যিহেতু আপোনালোকৰ মে' মাহত আপোনালোকৰ ফিজিকেল অনুষ্ঠিত হ'বলৈ গৈ আছে, আৰু এপ্ৰিলত মই কৈছিলোঁ যে এপ্ৰিল মাহৰ শেষৰ ভাগত আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। যিহেতু মে' মাহত আপোনালোকৰ ফিজিকেল অনুষ্ঠিত হ'ব, আপোনালোকৰ এপ্ৰিল মাহত আপোনালোকৰ ফিজিকেল এডমিট কাৰ্ডসমূহ অহা আৰম্ভ হ'ব। আপোনালোকে এতিয়া ফিজিকেলৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰক, যাতে আপোনালোকে চাকৰিটো ল'ব পাৰে। আপোনালোকে ভালদৰে এইটো কথাত অৱগত যে ফিজিকেলত বহুত বেছি
কম্পিটিশ্যন হ'ব, যিহেতু বহুত ডাঙৰ সময়সীমা এটা পাই গ'ল ল'ৰা ছোৱালীসকলে, কিমান তাগৰা কম্পিটিশ্যন হ'বলৈ গৈ আছে। আৰু এইটো কথা আপোনালোকে জানে যে ডিষ্ট্ৰিক্ট ৱাইজ স্পট হ'বলৈ গৈ আছে। 2011 চনৰ লোকপিয়ল অনুসৰিহে আপোনালোকক পদসমূহ ভগাই দিয়া হ'ব। আপোনালোকে ডিষ্ট্ৰিক্টসমূহত হয়তো কিছুমান ডিষ্ট্ৰিক্টত কম পাব আৰু কিছুমান ডিষ্ট্ৰিক্টত আপোনালোকে বেছিকৈ পদ পাব। আৰু এক্সিলেণ্ট মাৰিবই লাগিব, বিশেষকৈ জেনেৰেল ল'ৰা ছোৱালীসমূহক কৈছোঁ, যিহেতু জেনেৰেল কাষ্টৰ কাট অফসমূহ বেছিকৈ যায়। ময়ো এজন জেনেৰেল কাষ্টৰ ল'ৰা, মই সেইটো ভালদৰে বুজি পাওঁ জেনেৰেল কাষ্টৰ যে কিমান কাট অফ যায়। জেনেৰেল কাষ্টৰ ল'ৰা ছোৱালী কিছুমান ডিষ্ট্ৰিক্টত এক্সিলেণ্ট নামাৰিলে হয়তো প্ৰায়ভাগ ডিষ্ট্ৰিক্টত এক্সিলেণ্ট মাৰিবই লাগিব। হয়তো সেইটো লং জাম্পে হওক, আপোনালোকে এক্সিলেণ্ট মাৰিবই লাগিব, তেতিয়া ৰিটাৰ্ণ এক্সামত আপোনালোকৰ নাম আহিব। মই আপোনালোকক এইটো কথা বিনম্ৰভাৱে জনাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে এটা ইভেণ্টত এক্সিলেণ্ট মাৰিবলৈ 100% চেষ্টা কৰক। এতিয়াই আপোনালোকে ভালদৰে সময় পাইছে, প্ৰিপাৰেশ্যন আৰম্ভ কৰক। আৰু সেই ইভেণ্টটোৱে হৈছে আপোনালোকৰ লং জাম্প আৰু চিনাপ। লং জাম্পত আপোনালোকে ভালদৰে মাৰ্ক এটা উঠাওক আৰু চিনাপতো মাৰ্ক উঠাওক, আপোনালোকে ভালদৰে ৰিটাৰ্ণ এক্সাম দিবলৈ পাই যাব। আজিৰ ভিডিঅ'টোত এইখিনি এটা আপোনালোকক সৰু ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।